নয়না চলি যায় উদ্যান কাননে কবে হয় সভাৰ মাজে ভাবি মতে পাইলা গয়া উদ্যানৰ মাজে হয় সভাৰ মাজে ভাবি সুন্দৰীয়ে ৰাম হৰি ৰাম হৰি বোলা সৰ্বজনয়ে হয় সভাৰ মাজে ভাবি সুন্দৰীয়ে কুলু কুলু নিজৰা খুৰত জাক জাক হৰিণ হৰিণাৰ পোৱালীবিলাকে আনন্দতে আত্মহাৰা হৈ নাচিব লাগিছে। সঁচাকৈ এই ঠাই অতি বিনন্দীয়া। ৰাজকাৰেঙতকৈও বহুত ওপৰত। এই ঠাইতে যদি সদায় ফুলৰ সৌৰভবিলাক আৰু হৰিণ হৰিণাৰ পোৱালীবিলাকৰ সৈতে মই খেলি থাকিবলৈ পালোহেঁতেন কিমান ভাল লাগিলেহেঁতেন। হৰিণাৰ জাকৱে সৌফালে সৌ ঠাইৰ পৰা খৰদৰি চাই আছে। কোনে ইমান সুন্দৰ গীত সঁচাকৈ বৰ সুন্দৰ গায়ক। গায়কজন এইফালেকে আহিছে। দেৱৰীষি আহক আহক দেৱৰীষি আপোনাৰ আগমনে পবিত্ৰ কৰিলে সাবিত্ৰী উদ্যানখনত দয়া কৰি অভাগী প্ৰেমপাত কৰক ভকত। দেৱৰীষি কিন্তু বুলি আকৌ ৰল কিয় দেৱৰীষি? কওক দেৱৰীষি, কোনো কথা মোৰ আগত নকৰি গোপন। দেৱৰীষি তোমাৰ ৰূপ আৰু সৌন্দৰ্য দেখি আৰু দেৱৰীষি যদিহে উপযুক্ত পাত্ৰ নেপাওঁ তেনেহলে অবিবাহিত হৈ থকাই ভাল। নাই বুলিতো কোৱা নাই মই দেৱৰীষি। আছে দেৱৰীষি, কিন্তু মই বিচাৰে সেই পুৰুষজন হ'ব লাগিব ধৰ্মপৰায়ণ, সত্যবাদী, জ্ঞানৱান। কওক দেৱৰীষি, আছেনে তেনে এজন পুৰুষ এই সংসাৰত? আছে যদি কওক, তেওঁকেই মই স্বামীৰ পেট কৰিম নহয়। তুমি বিচৰা সেই উপযুক্ত গুণৰ অধিকাৰী মণিকেশ্বৰ ৰজা সত্যবানৰ বাহিৰে আৰু ত্ৰিভুৱনত সুন্দৰী। সত্যবান দেৱৰীষি? সত্যবানৰ বাহিৰে
অগতিৰ গতি এই সাবিত্ৰী একমাত্ৰ তুমি হে প্ৰভু ক'ত আছে সত্যবান সঁচাকৈ যদি সত্যবান নামৰ কোনো পুৰুষ আছে এই সংসাৰত তেনেহলে তেনেহলে তেওঁক আনি দিয়া মোৰ পাখলৈ সত্যবান আহ আহ কেনে সুন্দৰ নাম সত্যবানৰ নাম উচ্চাৰণে ৰোমাঞ্চিত কৰি দিয়া মোৰ তেওঁকে কাষত পাবৰ বাবে হৈছে উত্তাৱল কিন্তু কিন্তু কোন সেই সত্যবান দেৱৰ্ষী 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 কলৈ গ'ল অ বুজিছো এয়া তেওঁ মোক মাত্ৰ ধেমালিহে কৰিবলৈ আহিলে হে প্ৰভু প্ৰকৃততে যদি সত্যবান নামৰ কোনো পুৰুষ এই সংসাৰত আছে তেনেহলে কৃপা কৰি আনি দিয়া মোৰ কাষলৈ তোমাৰ চৰণত জনাইছো প্ৰণিপাত সাবিত্ৰী মনোবাঞ্ছা পূৰ্ণ কৰা প্ৰভু অ মই যে ইয়ালৈ অহা বহু সময় হ'ল পিতাই চাগে ৰাজকাৰেঙত মোৰ বাবে অপেক্ষা কৰি আছে যাওঁ মোৰ এই আনন্দৰ বেলাত পিতৃৰ মনত বেজাৰ দি নচপাওঁ মই মোৰ নিজৰ বিপদ